যোৱা 15 ছেপ্টেম্বৰ 2022 আদিবাসী এটা শান্তি চুক্তি ৰূপায়ণ হ'ল। এই শান্তি চুক্তিক ভাল বুলি আমি ওয়েলকাম কৰিছিলোঁ, কাৰণ বিজেপি চৰকাৰে যিকোনো আমাৰ জাতিৰ কাৰণে কৰিছে এইটো আমি ওয়েলকাম কৰিছোঁ। কিন্তু তাত চালোঁ যে যিটো দফা 2.1 যিটো শিডিউলিং টু আদিবাসী সেইটোৰ প্ৰক্ৰিয়া কিন্তু কাম আৰম্ভ নকৰিলে আৰু কাকো ৰেছপন্সিবিলিটি নিদিলে। সেইটোৰ কাৰণে সেই কাউন্সিলক সেই কাউন্সিল দিয়াটোক আমি সন্তুষ্ট নহয়, কাৰণ এইটো কনষ্টিটিউশ্যনেলি যিটো একো ক্লজ বা কোনো আৰ্টিকেল লগত আটাচ কৰা নাই। এই কাউন্সিলটো জাষ্ট ফৰ ডেভেলপমেণ্ট, তাত একোৱেই নাই। সেইটোৰ কাৰণে সেই কাউন্সিল দিয়াটোক আমি সমৰ্থন নহয় আৰু সুখী নহয়। এইটোৰ কাৰণে আমি দাবী কৰিব খুজিম ইয়াতকৈ আৰু আপগ্ৰেড হ'ব লাগে, সেই কাউন্সিলটো আপগ্ৰেড হ'ব লাগে আৰু আদিবাসী অট'নমাছ কাউন্সিলটো দিব লাগে, সেইটো আমি দাবী কৰি আছোঁ। কাৰণ আদিবাসী অট'নমাছ কাউন্সিল নহ'লে কিন্তু এই আদিবাসী যিমান পেজ পৰাইছে সেইটো কিন্তু ডেভেলপ কৰিব নোৱাৰিব। আদিবাসীক আপোনালোকে প্ৰবচনকাৰী, আপোনালোকে ৱেৰ ইজ আছাম, ৱেৰ ইজ ইণ্ডিয়া, ইণ্ডিয়াৰ মেপ কোনটো হয় আৰু এই বস্তু কৈ পেলাই আমাৰ মানুহক ডিম'ৰেলাইজ আৰু যিকেইটা MLA MP হয় নহয় সেইবিলাক আদিবাসী MLA MP নহয়, ট'টেলি তেখেতসকলে বিজেপি MLA MP হয় আৰু যিবিলাক আদিবাসীয়ে নহয় আৰু তেখেতসকলে ক'ত আদিবাসীৰ কাম কৰে লুকিব চিন্তাই নকৰে। সেইকাৰণে আমি শপত খাই লৈছোঁ আজি আদিবাসী জাগি উঠিল, আদিবাসীয়ে নিজৰ পলিটিকেল পাৰ্টি গঠন অলৰেডি কৰিছে। গতিকে আমি পাৰিম নোৱাৰিম বেলেগ কথা, কাৰণ আমাৰ আকালো নাই কোলালো নাই। সেইকাৰণে আমি যুদ্ধ লাগিম। ইমান দিন আমি গণতান্ত্ৰিক আমি বেলেগ আন্দোলন কৰিলোঁ, এতিয়া কিন্তু পলিটিকেল আন্দোলন আমাৰ আজি আমি ঘোষণা কৰা নাই, আদিবাসী ৰাইজে ঘোষণা কৰিছে। তাক কিন্তু আদিবাসী হিচাপত আমি 101% কৰি যাম আৰু তাৰ কাৰণে যি কৰিব লাগে আমি কৰিম। কাৰণ আমি ইমান দিন ভাৰসা কৰিলোঁ বিজেপি চৰকাৰক, কাৰণ আপোনালোকে চাওক ইমান আশা ভাষা কৰাৰ পিছতো কিন্তু এটা আদিবাসী টিকেট দিব নোৱাৰিলে ইমান কানজুচি হয়। আৰু তেখেতসকলে ক'ব খোজে ওৱান নেশ্যন ওৱান ৰুল বা ওৱান কনষ্টিটিউশ্যন বা ওৱান নীতি ক'ত কাম দিছে, কাৰণ আমাক মাত্ৰ ভোগ বাজৰ বাহিৰে একো পোৱা নাই। ইয়াতো যিবিলাক আদিবাসী ম্যাদী পাট্টা পাব লাগিছিল ম্যাদী পাট্টা নিদি পেলাই 1 চনৰ পৰা তেখেতসকলে পুঁজি কৰাই পেলাই আমাৰ মাটিত লুটপাট কৰি আছে আৰু কৰি পেলাই তেখেতসকলে কি কৰিব খুজি আছে যে তেখেতসকলে চৰকাৰী অফিচ বা চৰকাৰী কামত তেখেতসকলে নিয়োগ কৰিবৰ কাৰণে এটা সিদ্ধান্ত জনাই আছে। স্পষ্ট আমি তোৰ কাৰণেই নহয়, আমাৰ মাজতে ডিভাইড এণ্ড ৰুল পলিচি খেলিলে। এতিয়া তেৰছৱালা বা ৰূপেশৱালা কোন হয় আৰু সঞ্জয় কিষাণ কোন? দুটাতো বিজেপি হয় আৰু দুটাওতো বিজেপি জিন্দাৰ কৰণে লাগিল না, তেজ পানী চব দিলে। তেতিয়াহ'লে আমাৰ ৰূপেশৱালা আৰু আমাৰ সঞ্জয় কিষাণৰ মাজত ডিভাইড এণ্ড ৰুল পলিচি খোলা নাই। বিজেপি ব্ৰিটিছৰ ৰুলটোৱে তেখেতসকলে খুলি আছে ডিভাইড এণ্ড ৰুল। তেতিয়াহ'লে তেখেতসকলৰ যদি ইমান মৰম দয়া আছিল, এই সময়ত আদিবাসীৰ 5টা মিনিষ্টাৰ আছিল, তাত 2টা মিনিষ্টাৰ বনাই দিলে কি বেয়া হ'লে হয়? এতিয়া আমাক কৈ আছে আপোনালোকে সুখী হয় নে নহয় যে আজি সঞ্জয়ক নিদি আমি তাৰ পৰা কাটি পেলাই আমি ৰূপেশক যদি আপোনালোকে কি কয়? আমি এইটো ক'ম আপোনালোকে কাঞ্জুচি কৰাইছে আদিবাসীৰ মাজত কাজিয়া লগাবৰ কাৰণে এইবিলাক নাটক কৰিছে। গতিকে ইমানে ভাল পায় যদি মিনিষ্টাৰৰ বাধাও না সঞ্জয়কো ৰাখক, ৰূপেশৱালাকো দিয়ক আৰু কোনোবা যদি দিয়ক, কাৰণ আপোনালোকে পপুলেশ্যন আজি আদিবাসীৰ কনষ্টিটিউশ্যনে যদি আপোনালোকে হিচাপ কৰে পপুলেশ্যন কোনটোত নাই। আজি মোৰ দেন 30% আমাৰ মানুহ আছে। আমি যদি এতিয়া আৰম্ভ কৰিছোঁ কৈ দিছোঁ বিজেপি চৰকাৰক আজি পূৰ্ব হ'ব পাৰে আদিবাসী, কিন্তু চাব একদিন এই কনষ্টিটিউশ্যনবিলাক আমাৰ জাতিৰ হাতত থাকিব। আপোনালোকে যিমান ডিমিলিটেশ্যন কৰক যিয়ে কৰক যিমানে সমষ্টি কাটক মাৰিব। আদিবাসীৰ মানুহটো অগ্ৰগতিৰ দ্বাৰাইতো মাৰিলে না, কিমান শেষ কৰিব পাৰিলে বিটিআৰতো 2বাৰ মাৰালে কৰিব পাৰিছে নেকি? এতিয়াও বিটিআৰত আমি বড়োৰ লগত সমান পপুলেশ্যন, কিন্তু কি কৰিছে আমাৰ মানুহৰ দি ভোটাৰ্ছ কৰাইছে ক'ৰবাত ভোটতে নাম উঠোৱা নাই। আৰু এইটো ক'ব কাৰণে দুখ লাগে যে কিছুমান ভোটাৰ্ছবিলাকতো ডাবল কৰাইছে, কিছুমান আমাৰতো নাই। দেশৰ ভিতৰত যদি এছ টি দিব লগা আছে দিয়ক, অন্যথা আদিবাসীয়ে বিৰছা মুণ্ডাৰ আন্দোলন আমি ল'বৰ কাৰণে আমি বাধ্য হ'ম। যিটো বিৰছা মুণ্ডা প্ৰথম ট্ৰাইবেল হয় আৰু তেখেতে যদি ব্ৰিটিছক খেদিব পাৰিছে তেতিয়াহ'লে বিজেপিক আমি কিয় খেদিব